নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পিক এণ্ড নেট কাফে ইউটিউব চেনেল। তো গাইজ, এই ভিডিঅ'টো অলপমান বেলেগ হ'বলৈ গৈ আছে, কাৰণ আজি ভিডিঅ'টোত মই দেখুৱাই আছোঁ আপোনালোকক। ঠিক আছে, আপোনাৰ ৰেচন কাৰ্ডৰ নাম আপোনালোকে কেনেকৈ চেক কৰিব, তো এই বিষয়ে বিশেষ জনাম। যদি মোৰ ভিডিঅ'টো লৈ প্ৰথমবাৰ আহিছে, ঠিক আছে, ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট অফ অল আপোনালোকে আহিব লাগিব আপোনাৰ মোবাইল বা ডেস্কটপ, কম্পিউটাৰ, লেপটপ। ঠিক আছে, আপোনালোকে ইয়াতে চাৰ্চ কৰিব লাগিব ৰেচন কাৰ্ড চেক ষ্টেটাছ বুলি। ঠিক আছে, তাৰপিছত বন্ধুসকল এনেধৰণে আহিব এণ্ড ইয়াতে ফাৰ্ষ্ট লিংকটোত ক্লিক কৰি দিব। দিয়াৰ পিছত তাৰপিছত বন্ধুসকল এনেকৈ ধৰণৰ ৱেবছাইট আহিব। ঠিক আছে, দুটা ৱেবছাইট আছে। ঠিক আছে, এটা ষ্টেট, এটা আছে অল ইণ্ডিয়া। তো দুটা RCMS আছে। ঠিক আছে, তো এনেকৈ ধৰণে আহিব এইটো। তো আসাম, তো এইটো কেপচা দিব লাগিব আসামৰ কাৰণে এণ্ড ভেৰিফাই কৰিব কেপচাৰটো দি। তাৰপিছত ভেৰিফাই কৰাৰ পিছত বন্ধুসকল এনেধৰণে আহিব আপোনাৰ। ঠিক আছে, ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্ট হয়, আপোনাৰ ডিলাৰ এনেধৰণে আহিব, ডিলাৰৰ নাম। আৰু আপোনালোকে ৰেচন কাৰ্ডৰ দি চেক কৰিব নে আধাৰ কাৰ্ডে দি, যিটো দি চেক কৰে এইটো এণ্টাৰ কৰিব। ঠিক আছে, এণ্ড ইয়াতে ডিলাৰৰ নাম চেক কৰিব লাগিব। ডিলাৰৰ নাম চিলেক্ট, কোনটো ডিলাৰৰ নামত আপোনাৰ ৰেচন কাৰ্ডটো আছে, তো এইটো চিলেক্ট কৰিব লাগিব। তো ইয়াতে বহুতো নাম আছে, মানে চেক কৰোঁতে অলপ টাইম লাগিব পাৰে। ঠিক আছে, এনেধৰণে আপোনালোকে চেক কৰিব। কাৰণ বহুতো নাম আছে ইয়াতে ডিলাৰৰ। এইটো ক্লিক কৰি দি আপোনালোকে ইয়াতে চাব পাৰিব আপোনাৰ ডিটেইলছ। ঠিক আছে, আপোনাৰ নামবোৰ আহি যাব। তো এনেকৈ ধৰণে আপোনালোকে চেক কৰিব পাৰে আপোনাৰ ৰেচন কাৰ্ড। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আশা কৰোঁ। ঠিক আছে, আজিলৈ ইমানেই। জয় অসম। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।